প্ৰশাসনক তেওঁ কিয় ফোন কৰিছিলে? হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ষ্টাডি উইথ বিবি। মোৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি ক'বলৈ ওলাইছোঁ। আজি পংকজ পাঠকক যিটো ব্যৱহাৰ কৰিলে নিশ্চয় আপোনালোকে নিউজটো পাইছে। পংকজ পাঠকে দিয়া দৰৱ ব্যৱহাৰ কৰি মূৰত চুলি গজাৰ পৰিৱৰ্তে শিং গজিলে নেকি? নে তেওঁ দিয়া দৰৱৰ ব্যৱহাৰত কাৰোবাৰ কিবা অপকাৰ হ'ল নেকি? কি কাৰণে তেওঁক সেই ব্যৱহাৰ কৰিব লগা হ'ল? যেতিয়া গোৱালপাৰাত তেওঁ কেম্প পাতিছিলে, তেওঁৰ সকলোখিনি কাম ইতিমধ্যে শেষ হ'ল। শেষত মাত্ৰ দুজন ব্যক্তি আছিলে। সেই ব্যক্তি দুজনক যেতিয়া তেওঁ দৰৱ দিবলৈ লৈছিলে, তেওঁলোকে দৰৱ কেনেকৈ দিয়ে? ঘৰলৈ বটল এটা দি নপঠায়। কিয় দি নপঠায়? সেই দৰৱ কোনোবাই ব্যৱহাৰ কৰিব নাজানি যদি চকুত বা ক'ৰবাত লাগি অপকাৰ হয়, আৰু সেইকাৰণে তেওঁলোকে দৰৱ নিজে লগাই দিয়ে। ইমান সুন্দৰকৈ এটা ব্যৱসায় তেওঁ কৰি আছে, সকলোৱে দেখিছে। আৰু সেই সময়ত যেতিয়া দুজন ব্যক্তিহে আছিলেগৈ, তেতিয়া তাত কি কৰিলে? দুজনমানে বটল এটা লৈ গ'ল আৰু সেই বটলত দৰৱ লাগে বুলি অলপ দাবী কৰিলে। তেতিয়া পংকজ পাঠকে দৰৱখিনি কিয় বটলত দি নপঠায় সেই বিষয়ে বুজাই দিলে যে আমি দৰৱ দি পঠিয়ালে কোনোবাই ক'ৰবাত লগাব পাৰে, চকুৱে টুকুৱে কেতিয়াবা লাগি যাব, আৰু আমি দৰৱখিনি নিজে লগাই দিওঁ। চাওক কিমান সুন্দৰকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে, নহয়নে? আৰু সেইটো অজুহাত লৈয়ে দুই পক্ষৰ মাজত অৰিয়াঅৰি লাগিল। আৰু শেষত তেখেতক কেনেকৈ ব্যৱহাৰ কৰিলে চাওক। ৰাইজৰ ওচৰত আঁঠু কাঢ়ি সেৱা কৰাটো ডাঙৰ কথা নহয়। এটা কথা জানিব, আমাৰ অসমীয়া মানুহে কেতিয়াও অসমীয়াক উঠিবলৈ নিদিয়ে। অতি লাজৰ কথা, আজি লাজ পাইছোঁ আমি অসমীয়া বুলি ক'বলৈ। কিয়? অসমৰ মাজতে এনেকুৱা যদি নিজৰ মাজতেই যদি আমাৰ কণ্ডল লাগি থাকে, তেতিয়া আমি আনক কেনেকৈ শাসন কৰিবলৈ যাম? তাতোকৈ এটা ডাঙৰ কথা শুনক। আৰু যেতিয়া সেই হুলস্থুল লাগিলে, লগে লগে পংকজ পাঠকে ফোন কৰিছে MLA তেওঁলোকৰ সমষ্টিৰ, নলবাৰী সমষ্টিৰ, আৰু তেখেতে প্ৰশাসন পঠাই দিছে। প্ৰশাসন মুখৰ আগত থকাৰ সময়ছোৱাত তেখেতক ইমান মাৰধৰ কৰি ফিল্ডলৈ উলিয়াই নি আঁঠুৰ কঢ়াইছে। কেনেকৈ পাৰিছে? এটা ডাঙৰ কথা, ডাঙৰ প্ৰশ্ন। আপোনালোকে কওক, প্ৰশাসন কিয় লাগে আমাক? প্ৰশাসনক তেওঁ কিয় ফোন কৰিছিলে? তেওঁক সুৰক্ষা দিবৰ কাৰণে। কিন্তু সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কি হ'ল? গোটেইখনে পিছফালৰ পৰা মৰিয়াই খটিয়াই নি ফিল্ড পোৱাইছে। ফিল্ডতো তেওঁক মাৰধৰ কৰি আঁঠু কঢ়াইছে। বাৰু আঁঠু কঢ়াই সেৱা কৰিছে, এইটো ডাঙৰ কথা নহয়। তেওঁ সেৱা কৰা মানে তেওঁ সৰু হোৱা নাই, তেওঁ ডাঙৰহে হৈছে, গম পালেনে? গতিকে মানুহ আচলতে মানুহ হিচাপে থাকিব লাগে। প্ৰশাসন থকা সময়কণত ৰাইজে কেনেকৈ তেওঁৰ ওপৰত অত্যাচাৰ কৰিবলৈ পালে? এইটো এটা মহা ষড়যন্ত্ৰ। এনেকৈ ষড়যন্ত্ৰ যদি আমাৰ অসমখনতে চলি থাকে, কোনো মানুহ কিন্তু আগবাঢ়িব নোৱাৰে। অতি লেতেৰা মনৰ ব্যক্তি কিছুমান আমাৰ এই অসমখনতে আছে। কেতিয়াও ইজনে সিজনক আগবঢ়া দেখিব নোৱাৰে। তেওঁ ইমান সুন্দৰকৈ কামখিনি কৰি গৈ আছে, আৰু এইখিনি কৰি যোৱাৰ মাজত এই যে ঘটনাটো হ'ল, এইখিনি আগৰে পৰাই আচলতে তেওঁলোকে চান্দি আছিলে, গম পায়নে? জানিবলৈ পাইছোঁ তেখেতে নিজ মুখে কৈছে গোৱালপাৰাবাসীৰ গাত কোনো দুখ নাই, গোৱালপাৰাবাসীৰ ৰাইজে সেইখিনি কাম কৰা নাই। গতিকে এইটো কথা মই এটা আচৰিত হৈছোঁ। তাত পুলিচ প্ৰশাসন নথকা হ'লে ঠিক আছে, ৰাইজে সেইখিনি কাম কৰিছে মানি লৈছোঁ, কিন্তু পুলিচ প্ৰশাসন মুখৰ আগত থকাৰ পিছত, ইতিমধ্যে গৈ পালেগৈ পুলিচ প্ৰশাসন, পোৱাৰ পিছত পুলিচ প্ৰশাসন মুখৰ আগত থকাত সেই সময়ছোৱাত পাব্লিকে তেওঁক কেনেকৈ সেইখিনি কৰিবলৈ পালে? বহুত ডাঙৰ কথা আৰু বহুত লাজ লাগে। নিজৰ অসমখনতে যদি এনেকৈ মানে ফেপেৰি পাতি ইজনে সিজনক মাৰিবলৈ আহে। ক'ৰবাত দুখ থাকিব, ক'ৰবাত হাৰিবহি। সেইকাৰণে আমাৰ অসমৰ মানুহখিনিৰ কেতিয়াও উন্নতি নাই, গম পায়নে? কোনোবা যদি উন্নতি পথত আগবাঢ়িবলৈ যায়, পিছফালৰ পৰা খোচা পিন্ধা কৰা মানুহ ঢেৰ, কিন্তু অকণমান সহায় কৰিবলৈ আগবঢ়াই দিওঁ সেই তেনেকুৱা মানুহ নাই। গতিকে পংকজ পাঠক সদায় তেওঁৰ কামত তেওঁ আগবাঢ়ি যাব, গম পায়নে? এনেকৈ মানুহক কেতিয়াও মানুহে দুৰ্নীতি কৰিব নাপায়। আচলতে এইখন অসমৰে মানুহে, এইখন অসমৰ মানুহকে এনেকুৱা ব্যৱহাৰ, লাজ লাগেনে বাৰু? কওকচোন আপোনালোকে। যাতে এনেকুৱা ঘটনা দ্বিতীয়বাৰ শুনিবলৈ নাপাওঁ। দ্বিতীয়বাৰ মানে আচলতে আৰু এঠাইত হৈছে বুলি শুনিছোঁ, সেই বিষয়ে বাৰু ৰাতিকে গম পাম। গোৱালপাৰাৰ পিছতে কোকৰাঝাৰতো হৈছে নেকি, এনেকুৱা গম পাইছোঁ। গতিকে কিয় হ'ব লাগে এনেকুৱা? মানুহখিনি কিবা হ'ল নেকি? ইমান সুন্দৰকৈ এটা কাৰবাৰ চলাই নিজে খাই আছে, আৰু ইমান সাৱধানে কামখিনি কৰি আছে। তাৰ মাজত এনেকুৱা ব্যৱহাৰ কৰিবলৈ তেওঁলোক কোন? আৰু যিসকল লোকে কৰিছে তেওঁলোকৰ চুলি আছে মূৰত,
মূৰত চুলি নগজাৰ দৰৱ দিছে। সেইবিলাক কোনো এলোপেথিক দৰৱ নহয়। গছ গছনিৰ পৰা বিভিন্ন প্ৰাকৃতিক সম্পদৰ পৰা পোৱা দৰৱ তেখেতে মিক্স কৰি পেলাই লগাইছে, তাকো নিজৰ মুখৰ আগত। কিমান ৰিস্কি হয় চাওক। কিন্তু চুলি গজা মানুহকেইজন সেইখিনিত যে কাজিয়া কৰিবলৈ গ'ল, নিশ্চয় এইটো আগৰে পৰাই তেওঁলোকে প্লেন কৰি থৈছে। নাপায়, পৃথিৱীত মানুহ হিচাপে জন্ম লৈ অকণমান মানৱীয়তাটো থাকিব লাগে। এনেকৈ অসমখনত হাই হাই খাই খাই হৈ থাকিলে আমাৰ অসম উন্নতিৰ পথত কেতিয়াও আগবাঢ়িবলৈ সুবিধা নাপায় কিছু লোকৰ কাৰণে। হয়নে নহয় আপোনালোকে কথাখিনি ভাবি চাওক। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।